নমস্কাৰ লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ মই সপোনপুৰ আপোনালোকক স্বাগতম জনাইছো আজি 18 নৱেম্বৰ প্ৰাণৰ প্ৰিয়তম শিল্পী জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিন সমগ্ৰ অসমৰ দৰে আজি যোৰহাটতো পুৱাৰে পৰা জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন পালন কৰি অহা হৈছে মই ভিডিঅ' সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাব যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত ইতিমধ্যে জুবিন গাৰ্গৰ অনুৰাগীসকল সমবেত হৈছে আৰু জুবিন গাৰ্গৰ যি এই 53 বছৰীয়া জন্মদিনটো এই জন্মদিনটো কিছু ব্যতিক্ৰমী ধৰণে পালন কৰা হৈছে পুৱা পতাকা উত্তোলন কৰাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠান আহি বৰ্তমান সময়ত এক বিশেষ আলোচনা চক্ৰ চলি আছে এই অনুষ্ঠানত জুবিন গাৰ্গৰ কেৱল স্মৃতিচাৰণ কৰা হোৱা নাই এই অনুষ্ঠানত জুবিন গাৰ্গৰ যি গীতি সাহিত্য জুবিন গাৰ্গৰ যিসমূহ গীত সেই গীতসমূহৰ যি সাহিত্যিক বিশ্লেষণ সেই সাহিত্যিক বিশ্লেষণ কৰা হৈছে তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ সকলো গীতত নিহিত থকা সাহিত্যিক মৰ্ম তথা ইয়াৰ সমান্তৰালভাৱে প্ৰকৃতিৰ সৈতে এই গীতসমূহ কেনেদৰে জড়িত আছিলে মানৱতাৰ সৈতে এই গীতসমূহ কেনেধৰণে জড়িত আছিলে এই সামগ্ৰিক এক বিশ্লেষণ দাঙি ধৰা হৈছে যোৰহাটৰ এয়া আজিৰ দিনটোৰ দৃশ্য ইতিমধ্যে সমগ্ৰ ৰাজ্যতে জুবিন গাৰ্গক স্মৰণ কৰা হৈছে ইতিমধ্যে এয়া যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত প্ৰিয় শিল্পীগৰাকীৰ 53 বছৰীয়া জন্মদিনৰ দিনটো খুব উলহ মালহেৰে পালন কৰা হৈছে আমি এক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মানুহে সাধাৰণতে কথা বক্তৃতা আলোচনা চক্ৰ এইবিলাকত মানুহ খুব কম হয় আৰু সংগীতানুষ্ঠানত হয় আমি জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ কথাটো ক'বই নালাগে একেবাৰে জনসমুদ্ৰ হয় কিন্তু আজি আচলতে মই অনুভৱ কৰিছোঁ যিহেতু জুবিন গাৰ্গৰ গীতৰ বিষয়ে চৰ্চা হৈছে গতিকে মানুহে জুবিন গাৰ্গৰ সকলো কথাই শুনিব বিচাৰে আচলতে সেইটো কাৰণে মই ভাবোঁ ইমানখিনি মানুহ হৈছে আৰু খুব ধুনীয়াকৈ এটা আয়োজন হৈছে তাৰ মাজে মাজে আমাৰ সুকণ্ঠী যিসকল গায়ক গায়িকা আছে তেওঁলোকে গীতসমূহ পৰিৱেশন কৰিছে আৰু গানবিলাকৰ বিশ্লেষণ হৈছে গতিকে গীত এটাৰ যেতিয়া বিশ্লেষণ হয় তেতিয়া আচলতে মানুহে গীতটো আকৌ নতুনকৈ ভবাৰো এটা অৱকাশ পায় গতিকে মই ভাবোঁ সেইটো নিশ্চয় মানুহে অকণমান সুযোগ পাইছে আৰু গতিকে জুবিন গাৰ্গ ফেন ক্লাবে আজি যিটো আয়োজন কৰিছে খুব ভাল হৈছে মই ভাবোঁ জুবিন গাৰ্গক বিদ্যায়তনিকভাৱে চিন্তা চৰ্চাৰ এইটো এটা আচলতে বুনিয়াদ হওক